মৰম দিয়া মৰম 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 নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমাৰো ভালে বাৰু এতিয়া 12টাই বাজিল আৰু ভাত বনাব যাওঁ কি বনাম আজি দেখাম বাৰু দুপৰীয়া ভাতত আৰু ইফালে পিহু আমাৰ কমলা টেঙা খাই আছে দেউতাকৰ লগত আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব পিহুক এয়া কমলা টেঙা খুৱাই দিছোঁ প্ৰথম ফাৰ্ষ্ট টাইম তাৰ এক্সপ্ৰেশ্যনটো চাওঁ ভাল পাইছোঁ মিঠা আছে নে নাই পিহু পিহু টেষ্টি টেষ্টি ভাল পাইছে নেকি তাই খাই চাইছে এক পিচ মিঠা ভাল পাইছেতো খাই বজাৰ কৰি আহি পালে এসোপামান বস্তু আনিছে কিবা আলু পিঁয়াজ এইবিলাক কি পিহু ৰ'বা নেমু পিহু তোমাৰ কাৰণে কল আনিছে দেউতাই আছে আৰু কিবা কিবি এসোপামান এইবিলাক খাব লাগিব আৰু এইফালে আমাৰ এইটো কি খাবা তুমি কল খাবা আৰু মোৰ পিহুয়া কল খাই আছে কল ভাল পাই তাই কল ভাল লাগে ন বিহু তাই আজিকালি এনেকৈ নিজে নিজে থিয় হ'ব পাৰে খোজ কাঢ়িব পৰা নাই বাৰু কিন্তু এনেকৈ নিজে নিজে থিয় হ'ব পাৰে আৰু এতিয়া নধৰাকৈ আৰু তাইক এতিয়া মই এইখিনি বস্তুখিনি চিজিল লগাওঁ আৰু ফ্ৰিজত ভৰাই থৈ দিওঁ বস্তুবিলাক ওলাই তাৰপিছত ভাতৰ যোগাৰ কৰোঁ হাজবেণ্ডে আকৌ মাংস আনিবৰ কাৰণে গ'ল ইয়াতে বোলে ওচৰত দোকানখন বন্ধ আছিল আকৌ বাহিৰত দূৰতে চকৰ ফালে গৈছে আৰু মই আজি বইল চিকেন বনাম বুলি ভাবিছোঁ হৰেকমাল বেপাৰী ৰুমটো একদম ৰাস্তাৰ ওচৰতে যে সেইটো কাৰণে মানে এই গাড়ী চাড়ী আহিয়ে থাকে আৰু শব্দবিলাক ওলায়ে থাকে ইফালে বিলাহী মই এতিয়া পুৰিব দিছোঁ আজি বইল চিকেন বনাম সেইফালে লোকেল চিকেন আনিছিল এইখিনি মই ভালকৈ ধুই বস্তুখিনি ৰেডি কৰি লওঁ তাৰপিছত দেখাই আছোঁ বস্তুখিনি গোটেই ৰেডি কৰি লৈছোঁ তাৰপৰা দেখাই আছোঁ এইফালে কেৰাহীও মই পাতি দিছোঁ গৰম হ'বৰ কাৰণে দিছোঁ কেৰাহীখন আৰু ৰ'ব দেখাই আছোঁ এইখিনি গোটা মছলা ইয়াতে জিৰা ধনিয়া লং আৰু জালুক আছে গোটা জালুক এইখিনি অকণমান গৰম কৰি পিনে মই কেৰাহীত খুন্দি লৈছোঁ তাৰপিছত এইখিনি ইয়াতে মই নহৰু আৰু কেঁচা জলকীয়াখিনি অকণমান পুৰি লৈছোঁ আৰু আদা দিছোঁ আদাখিনি পুৰি দিয়া নাই তাৰপিছত এইখিনি থেতেলিয়াই লৈছোঁ আৰু এইখিনি মাংসখিনি দেখিছিলে লোকেল চিকেনখিনি ইয়াতে আলু আৰু মই লগতে বিনো দি দিছোঁ কেইটামান এতিয়া মই কেৰাহীখন গৰম হৈছে আৰু এতিয়া মই ইয়াতে মাংসখিনি দি দিছোঁ লাই দি দিছোঁ তাতে মই তেল একো ব্যৱহাৰ নকৰোঁ যে তেল নিদিয়ে একদম বইল হয় আৰু বইলত তেল নিদিয়ে তাৰ পৰা নিজে অকণমান ভাজ খাব আৰু এতিয়া মই ইয়াতে এইখিনি আদা নহৰু জলকীয়াখিনি ইয়াতে দি দিছোঁ গোটেইখিনি এবাৰ ভালকৈ মিক্স কৰি দি দিছোঁ আৰু
নিমখো দি দিছোঁ ইয়াতে এতিয়া সোৱাদ অনুসৰি। আৰু মই ইয়াতে বিলাহী যে পুৰি লৈছিলোঁ সেইখিনি মই ইয়াতে থেতেলিয়াই লৈছোঁ অকণমান, আৰু সেইখিনি ইয়াতে দি দিছোঁ। আৰু আকৌ এবাৰ গোটেইখিনি ভালদৰে মিক্স কৰি দি দিম বিলাহীটো। আৰু গোটা মছলাখিনিও দি দিছোঁ একেবাৰে। এইখিনি গোটেইখিনি ভালদৰে এবাৰ লাৰি দিছোঁ মিক্স কৰি দি। এতিয়া মই ঢাকনখন লগাই গেছটো একেবাৰে ল' ফ্লেমত থৈছোঁ, আৰু ঢাকনখন লগাই অকণমান সময় ভাজিম। আৰু এতিয়া মাংসখিনি মই ঢাকন লগাই পিনে অকণমান সময় সিজিবৰ কাৰণে দিম, আৰু পানীখিনি অকণমান দেৰিকৈ দিম। সেইফালে বিহুৰ কাৰণে মই অকণমান খিচাৰি বনাইছিলোঁ পালেং শাক দি। আৰু ৰ'ব এটা বস্তু দেখাইছোঁ, আপোনালোকে খাই পাইছে ন এবাৰ? ভালকৈ দেখাই এই দেখিছেনে বকফুল খাই পাইছেনে আপোনালোকে? বহুতে হয়তো খাই পাইছে আৰু বহুতে হয়তো খোৱা নাই। যোৱাকালি মানে হাজবেণ্ডে আনিছিল অফিচৰ, বোলে লগৰ এজনৰ তাতে ঘৰত এসোপামান আছিল, তো দি পঠাইছিল। তো এতিয়া দুপৰীয়া এয়া বকফুলৰ পকৰি বনাম। এই মাজৰ এডাল থাকে, এইডাল ওলাই দিব লাগে, গুচাই দিব লাগে, আৰু বেচনত দি কিনে ফ্ৰাই কৰি খাব লাগে, আৰু ভাল লাগে খাই। আৰু আপোনালোকে ক'বচোন, আপোনালোকে কেনেকুৱা ধৰণৰ মানে ভিডিঅ' চাই ভাল পাই দিলে। মই মানে কি দিম কি নিদিম একো মানে ভাবিয়ে নাপাওঁ। আপোনালোকে জনাবচোন, আৰু যদি কিবা ভুল হৈছে এইটো মোক কমেণ্টত জনাব। বাকী চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া মই ইয়াতে পানী দি দিম। আৰু এতিয়া মই ঢাকনখন লগাই দিছোঁ, অকণমান সময় উতলিব দিম, ভালকৈ সিজিব দিম, আৰু তাৰপিছত মাংস ৰেডি হৈ যাব। আৰু এতিয়া ইয়াতে লাই পাত আমি দি দিছোঁ। ইফালে মোৰ বনা বৰবসে আমাৰ পিহু আহি উৎপাত আৰম্ভ হৈছে, তাই দেউতাকৰ লগত নাথাকে, সেইকাৰণে আৰু দিলে আৰু হাজবেণ্ডে এইখিনি। আৰু এটা আছে নেকি? বইল চিকেন খাওঁ আৰু না কটাৰী দি কাটি থাকোঁ নাই, আৰু আমি ডাইৰেক্ট হাতে দি ডাঙৰ ডাঙৰকৈ এনেকৈ চিঙি দি দিছোঁ। হ'ব এটা পাত নালাগে হৈ গ'ল নেকি? দিব নালাগে, এনেই লৰাই সিজি যাব। ঢাকনখন অকণমান লগাই দিলে হ'ল। গতিকে ঢাকনখন অকণমান 2 মিনিটমান সময় দিলে হৈ যাব। এয়া আমাৰ চিকেন একদম ৰেডি হৈ গ'ল। বইল চিকেন দেখাত কি ধুনীয়া হৈছে একদম কালাৰটো। আৰু এয়া বকফুলৰ পকৰি। এতিয়া আমি ভাতটো খাই লওঁ, আৰু সেইফালে পিহুক দেখা পাইছে নাই? আমি ভাত খাওঁ আৰু এতিয়া। আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ। আজিলৈ আহিছোঁ, আকৌ এটা অন্য ভিডিঅ'ত লগ